নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই ভালে আছা। আজি আমি পঞ্চমমান শ্ৰেণীৰ তোমালোকৰ পাঠ 1ত থকা 1E প্ৰশ্নসমূহ আলোচনা কৰিম। কিন্তু আজি 1E আলোচনা কৰাৰ আগেয়ে আমি কিছুমান নতুন কথা শিকি ল'ব লাগিব। অৰ্থাৎ তোমালোকে গমেই পাইছা যে 1E অনুশীলনীত তোমালোকক আমাৰ ৰোমান সংখ্যা কেনেকৈ লিখে সেই বিষয়ে কিছুমান প্ৰশ্ন দিয়া আছে। কিন্তু তোমালোকে সেই প্ৰশ্নসমূহ সমাধান কৰাৰ আগেয়ে ৰোমান সংখ্যা কেনেকৈ লিখে সেই বিষয়ে জানি ল'ব লাগিব। আমি ৰোমান সংখ্যা লিখাৰ আগত কিছুমান নিয়মাৱলী জনাটো অতি প্ৰয়োজন। গতিকে আমি আজিৰ ভিডিঅ'ত প্ৰশ্নসমূহ কৰাৰ আগতে সেই ৰোমান সংখ্যা লিখাৰ নিয়মাৱলী সম্পৰ্কে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান দিনে যিটো সংখ্যাংকন পদ্ধতি ব্যৱহাৰ কৰি আছা, অৰ্থাৎ আমি যিটো ব্যৱহাৰ কৰি আছোঁ সেইটো হিন্দু আৰবীয় সংখ্যাংকন পদ্ধতি বুলি কোৱা হয়। এই বিষয়ে তোমালোকে জ্ঞাত। এতিয়া আমি এই হিন্দু আৰবীয় সংখ্যাংকন পদ্ধতিত প্ৰতীক মুঠতে 10টা পাইছোঁ। সেইকেইটা হৈছে 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। এতিয়া আমি ৰোমান সংখ্যাৰ বিষয়ে আমি পঢ়িব লাগিব। এতিয়া আমি ৰোমান সংখ্যাংকন পদ্ধতিত যেনেকৈ আমি হিন্দু আৰবীয় সংখ্যাংকন পদ্ধতিত প্ৰতীক 10টা পাইছিলোঁ, তেনেকৈ আমাৰ ৰোমান সংখ্যাংকন পদ্ধতিত আমি প্ৰতীক মুঠতে 7টা পাওঁ। সেই 7টা প্ৰতীক হৈছে আমাৰ ইংৰাজী আখৰৰ প্ৰথমটো হৈছে I, তাৰপিছত V, তাৰপিছত X, তাৰপিছত L, C, D আৰু M। এতিয়া তোমালোকক এনেকৈ আমি এতিয়া গম পোৱা নাই যে আমাৰ এই আখৰকেইটাইনো কি আমাৰ সংখ্যাক বা প্ৰতীকক আমাক দৰ্শাই আছে। গতিকে আমি ৰোমান সংখ্যাৰ এই প্ৰতীকসমূহক আমি হিন্দু আৰবীয় পদ্ধতিত মান কেনেকৈ আছে সেই বিষয়ে প্ৰথমতে জানি ল'ব লাগিব। এতিয়া আমি যে পাইছোঁ ৰোমান সংখ্যাংকন পদ্ধতিত প্ৰথমটো পাইছোঁ I। এতিয়া ৰোমান সংখ্যা যোনটো I আছে সেইটো আমাৰ হিন্দু আৰবীয় পদ্ধতিত মানটো হৈছে 1। ঠিক তেনেদৰে আমাৰ ৰোমান সংখ্যাংকন পদ্ধতিত যিটো আমি V বুলি পাইছোঁ, সেই Vটোৰ হিন্দু আৰবীয় পদ্ধতিৰ মানটো হৈছে 5। আনফালে আমি যোনটো X বুলি পাইছোঁ সেই Xৰ হিন্দু আৰবীয় পদ্ধতিৰ মানটো হৈছে 10। Lটোৰ হিন্দু আৰবীয় পদ্ধতিত হৈছে 50, Cটোৰ হৈছে 100, Dটোৰ হৈছে 500 আৰু Mটোৰ হৈছে 1000। তোমালোকে ৰোমান সংখ্যা লিখাৰ আগতে তোমালোকে এই প্ৰতীক 7টাই হিন্দু আৰবীয় পদ্ধতিৰ মানসমূহ কি কি বুজাইছে সেই বিষয়ে ভালদৰে মনত ৰাখি ল'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন আমি ৰোমান পদ্ধতিত লিখাৰ নিয়মাৱলী সম্পৰ্কে আলোচনা কৰোঁ। এতিয়া প্ৰথম নিয়মটো আমাক কোৱা হৈছে যে I, X, C, M এই 4টা প্ৰতীক সৰ্বাধিক 3বাৰ একেৰাহে ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ আমি এটা সংখ্যা যেতিয়া হিন্দু আৰবীয় পদ্ধতিত যেতিয়া দিয়া থাকিব বা আমি ৰোমান সংখ্যালৈ নিব লাগিব, তেতিয়া আমি এই I, X, C, M এই 4টা প্ৰতীক আমি সৰ্বাধিক একেৰাহে 3বাৰ ব্যৱহাৰ কৰিব পাৰোঁ। এই প্ৰতীককেইটা একেৰাহে 2বাৰ বা 3বাৰ থাকিলে সিহঁতৰ মানবোৰ যোগ হয়। এতিয়া তোমালোকে এই কথাষাৰ যদি আমি উদাহৰণৰ সহায়ত বুজাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে তোমালোকে অতি সহজে বুজিব পাৰিবা। এতিয়া প্ৰথমটো ধৰা তোমালোকক I এতিয়া 3বাৰ আছে। এতিয়া আমি প্ৰথমতে কি কোৱা হৈছিলে যে I, X, C, M এই 4টা প্ৰতীক সৰ্বাধিক 3বাৰ একেৰাহে ব্যৱহাৰ কৰিব পাৰি। গতিকে ইয়াত কি হৈছে Iটো 3বাৰ আছে আৰু লগতে এই প্ৰতীকবোৰ যদি একেৰাহে কণ্টিনিউ থাকে তেতিয়াহ'লে সিহঁতক কি কৰা হয়, সিহঁতৰ মানবোৰ যোগ কৰা হয়। এতিয়া I মানে কি আছিলে আমাৰ হিন্দু আৰবীয় পদ্ধতিত, সেইটো হৈছে 1। গতিকে এটা I যদি 1 হয়, গতিকে ইয়াত কেইটা I আছে, 3টা I আছে। গতিকে আমি এতিয়া কি কৰিব লাগিব, এই Iটোৰ মান হৈছে 1 প্লাছ এই Iটোৰ মান হৈছে 1 প্লাছ এই Iটোৰ মান হৈছে 1। গতিকে আমি এতিয়া কিমান পালোঁ, টোটেল হৈছে 3। তেনেকৈ নেক্সটটো আমি যদি X 3টা লওঁ, তেতিয়াহ'লে আমি জানো যে এটা Xৰ মান হৈছে 10। গতিকে যিহেতু 3টা আছে, গতিকে আমি টোটেল যদি 3টা X থাকে তেতিয়াহ'লে আমি তাৰ মানটো কিমান পাম, 30। এতিয়া তেনেদৰে আমি যদি C 3টা লওঁ, এতিয়া আমি ইয়াতে লিখা হৈ আছে যে আমি এই প্ৰতীককেইটা একেৰাহে 3বাৰ ব্যৱহাৰ কৰিব পাৰোঁ আৰু
সিহঁতৰ একেৰাহে থাকিলে মানবোৰ যোগ কৰা হয় গতিকে এটা c মানে হৈছে 100 গতিকে যদি তাত তিনিটা c থাকে তেতিয়াহ'লে টোটেল 100 কেইটা প্লাস হ'ব তিনটা প্লাস হ'ব বা যোগ হ'ব গতিকে তিনটা 100 যোগ কৰিলে আমাৰ ইয়াত কিমান মান হয় 300 তেনেকৈ আমি m যদি তিনটা লওঁ আমাৰ এতিয়া এটা m এ কিমান বুজাই আছে 1000 গতিকে আমি ইয়াত যেহেতু তিনটা m আছে গতিকে আমি এতিয়া তিনিবাৰ 1000 টো যোগ কৰিব লাগিব আৰু তিনটা 1000 আমি তিনিবাৰ যোগ কৰিলে কিমান পাও 3000 ছাত্ৰ ছাত্ৰীসকল এতিয়া আশা কৰোঁ তোমালোকে 1 নম্বৰ যেটো নিয়মাৱলী আছিল সেই বিষয় তোমালোকে ভালদৰে জানিব পাৰিছা এতিয়া আহাচোন আমি 2 নম্বৰ নিয়মটোনো কি হয় সেই বিষয়ে আলোচনা কৰোঁ ছাত্ৰ ছাত্ৰীসকল আমাৰ 2 নম্বৰ নিয়মাৱলীটো হৈছে VLD এই প্ৰতীককেইটা এটা সংখ্যাত এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নোৱাৰি এতিয়া ইয়াৰ অৰ্থটো হৈছে যে আমি যেনেকৈ আই থাকোতে তিনটা আই যেতিয়া একেৰাহে আছিল তেতিয়া আমি কি কৰিছিলো আই তিনিটা অৰ্থাৎ 1 + 1 + 1 যোগ কৰিছিলো ঠিক তেনেদৰে আমাৰ এই VLD এই প্ৰতীককেইটা যদি আমি একেৰাহে সিহঁত ব্যৱহাৰ কৰিব নোৱাৰো ধৰা VV এনেকে যদি থাকে আমি এই প্ৰতীককেইটা এনেকে ব্যৱহাৰ কৰিব বা এনেকে লিখিব নোৱাৰো 3 নম্বৰ নিয়মটো হৈছে এটা ডাঙৰ অংকৰ সোঁফালে এটা সৰু অংক থাকিলে ডাঙৰ অংকটোৰ মানৰ লগত সৰু অংকটোৰ মান যোগ হয় এতিয়া আমি এইটো কিছুমান উদাহৰণৰ সহায়ত জানিবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমটো চোৱা এতিয়া আমাৰ এতিয়া ডাঙৰ প্ৰতীকটো ইয়াত আছে v এতিয়া v এ কি বুজায় 5ক বুজায় আৰু ইয়াৰ সোঁফালে কি আছে i এতিয়া i এ কি বুজায় 1ক বুজায় গতিকে এতিয়া আমি কি কৰিম যেটো v আছে তাৰ মানটো হৈছে 5 আৰু i মানে হৈছে 1 গতিকে 5ৰ লগত আমি কি কৰিম 1 টো প্লাস কৰিম গতিকে যদি তোমাৰ লগত দিয়া থাকে যে vi টো আমাৰ হিন্দু আৰবীয় সংখ্যাঙ্কন পদ্ধতিৰ মানটো কি হ'ব সেইটো হ'ব আমাৰ 6 ঠিক তেনেদৰে আমাৰ যদি xv দিয়া থাকে এতিয়া তোমালকে x মানে জানা যে হেতু তাৰ মানটো হৈছে 10 আৰু v মানে হৈছে 5 এতিয়া ডাঙৰ সংখ্যাটো আমাৰ বাওঁফালে আছে আৰু সৰু সংখ্যাটো আমাৰ কোনফালে আছে সোঁফালে আছে গতিকে এতিয়া আমি আগৰবাৰৰ দৰে কি কৰিম 10ৰ লগত 5 টো প্লাস কৰিম গতিকে xv ৰ আমাৰ মানটো হ'ব 15 তেনেকে আমাক যদি দিয়া থাকে lxv গতিকে আমি আগৰ নিচিনাকে এতিয়া l টোৱে বুজায় 50 x টোৱে বুজায় 10 আৰু v টোৱে বুজায় 5 গতিকে আমি যেহেতু কমানে বাওঁফালৰ পৰা সোঁফাললৈ আমাৰ সংখ্যাবিলাক কি হৈ আছে অংকবিলাক কি হৈছে সৰু হৈ আছে গতিকে আমি এতিয়া গুটেই কেইটাকে কি কৰিম প্লাস কৰি দিম অৰ্থাৎ যোগ কৰি দিম গতিকে lxv ৰ মানটো হ'ব আমাৰ 65 তেনেকে mdc এতিয়া আমি m মানে জানো 1000 d মানে হৈছে 500 আৰু c মানে হৈছে 100 গতিকে এতিয়া কি হৈছে আমাৰ ডাঙৰ অংকটোৰ সোঁফালে কি আছে সৰু আছে গতিকে আমি গুটেই কেইটা কি কৰি দিম যোগ কৰি দিম আৰু এইকেইটা যোগ কৰিলে আমাৰ mdc ৰ মানটো হ'ব 1600 এতিয়া হাসন আমি 4 নম্বৰ নিয়মটোৰ বিষয়ে জানো এতিয়া 4 নম্বৰত লিখা আছে যে এটা ডাঙৰ অংকৰ বাওঁফালে আৰু বাওঁফালে সৰু অংক থাকিলে ডাঙৰ অংকটোৰ মানৰ পৰা সৰু অংকটোৰ মানটো বিয়োগ হ'ব এতিয়া আমি এইটো এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম এতিয়া তোমালোকক দিয়া আছে i v এতিয়া চোৱা i মানে হৈছে 1 v মানে হৈছে 5 এতিয়া কোনটো ডাঙৰ v টো ডাঙৰ আৰু i টো সৰু অৰ্থাৎ ডাঙৰ অংকটোৰ আমাৰ বাওঁফালে কি আছে সৰু অংকটো আছে যেতিয়া আমাৰ ডাঙৰ অংকটোৰ বাওঁফালে যেতিয়া সৰু অংক থাকিব তেতিয়া আমি কি কৰিম ডাঙৰ অংকটোৰ পৰা সৰু অংকটো আমি বিয়োগ কৰিম এতিয়া ইয়াত ডাঙৰ অংকটো হৈছে 5 আৰু সৰু অংকটো হৈছে 1 গতিকে আমি এটা কি কৰিলো 5ৰ পৰা কি কৰিম 1 টো বিয়োগ কৰিম অৰ্থাৎ মাইনাস কৰিম আৰু 5ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকে 4 গতিকে আমাৰ যেতিয়া i আৰু v থাকিব তেতিয়া আমাৰ ইয়াৰ মানটো হ'ব 4 তেনেকে আমি যেতিয়া xl লিখো এতিয়া চোৱা x মানে হৈছে 10 আৰু l মানে হৈছে 50 এতিয়া l টো ডাঙৰ যেহেতু ডাঙৰটোৰ বাওঁফালে কি আছে সৰু আছে গতিকে আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম এয়া ডাঙৰটো হৈছে 50 পৰা আমি কি মাইনাস কৰিম অৰ্থাৎ বিয়োগ কৰিম 10 টো গতিকে 50 পৰা 10 বিয়োগ কৰিলে আমি কিমান পালো 40
ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে এই নিয়মখিনি আৰু উদাহৰণখিনিৰ যোগেদি তোমালোকে এতিয়া ৰোমান কেনেকৈ সংখ্যা পদ্ধতিত লিখিব পাৰি সেই বিষয়ে অলপ হ'লেও থুলমূল আভাস ল'ব পাৰিছা। এতিয়া আহাচোন আমি 5 নম্বৰ নিয়মটোৰ বিষয়ে অলপ জানো। 5 নম্বৰ নিয়মটো হৈছে এটা ডাঙৰ অংকৰ বাওঁফালে VLD এই প্ৰতীককেইটা কেতিয়াও নবহে, অৰ্থাৎ VLDক ইয়াতকৈ ডাঙৰ অংকৰ পৰা বিয়োগ কৰি সংখ্যা লিখা নহয়, কেৱল যোগহে কৰিব পাৰি। এতিয়া যদি আমি এটা উদাহৰণ লওঁ তেনেহ'লে তোমালোকে এই কথাষাৰ ভালদৰে বুজিব পাৰিবা। এতিয়া ধৰি লোৱা আমি এটা সংখ্যা লৈছোঁ 45। এতিয়া আমি 45টো আমি ধৰা এতিয়া কেনেকৈ লিখাৰ আগত ধৰা আমি এতিয়া ধৰি লোৱা আমাৰ L মানে হৈছে 50। আমি জানো যে ডাঙৰ সংখ্যা ডাঙৰ অংক এটাৰ যদি বাওঁফালে সৰু থাকে তেতিয়াহ'লে আমি বিয়োগ কৰিব পাৰোঁ। নিয়মমতে আমি এতিয়া 50ৰ পৰা -5 কৰি পেলাই 45 কৰিব পাৰিলোঁ হয়, কিন্তু আমাৰ 5 নম্বৰ নিয়মত বহুত স্পষ্টকৈ লিখা আছে যে আমাৰ VLD এই প্ৰতীককেইটা কেতিয়াও ডাঙৰ অংকৰ বাওঁফালে নবহে। এতিয়া চোৱা L মানে হৈছে 50 আৰু V মানে হৈছে 5, গতিকে আমি জানো যে Vটো এতিয়া Lটো হৈছে ডাঙৰ আৰু ইয়াত লিখা আছে যে Vটো কেতিয়াও এটা ডাঙৰ অংকৰ বাওঁফালে নবহে, গতিকে আমি যদি 45টো যদি VL বুলি লিখোঁ তেতিয়াহ'লে আমাৰ এইটো ভুল হ'ব। গতিকে আমি 45টো কেনেদৰে লিখিব লাগিব, এতিয়া তোমালোকে 45টো XLV হিচাপে লিখিব পাৰিবা, কিয়নো ইয়াত চোৱা L মানে হৈছে ইয়াত 50, ইয়াৰ বাওঁফালে কি আছে এতিয়া X আছে, অৰ্থাৎ সৰু আছে, গতিকে আমি 15ৰ পৰা কিমান বিয়োগ কৰিব পাৰিম, 10টো আমি বিয়োগ কৰিব পাৰিম। 15ৰ পৰা 10 বিয়োগ কৰিলে কিমান থাকিব 40। এতিয়া চোৱা ইয়াৰ আকৌ সোঁফালে কি আছে 5, Vটো বাওঁফালেহে বহিব নোৱাৰে কিন্তু সোঁফালেতো বহিব পাৰে, গতিকে আমি 40ৰ লগত কি কৰিব পাৰিম, আমি 5টো প্লাছ কৰিব পাৰিম। এতিয়া 40ৰ লগত যদি আমি 5টো যদি প্লাছ কৰোঁ তেতিয়াহ'লে কিমান আহিব 45। গতিকে আমি এই নিয়মটোৰ সহায়ত আমি এই VLDটো কোনফালে বহে বা কোনফালে বহিলে আমাৰ ভুল হ'ব সেই বিষয়ে আমি আভাস ল'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰোমান সংখ্যা পদ্ধতিত লিখাৰ নিয়মাৱলী 5টা পঢ়িলোঁ আৰু নেক্সট ক্লাছত আমি আৰু নিয়মাৱলীৰ বিষয়ে পঢ়িম। তোমালোকে আজি ঘৰত এই 5টা নিয়মখিনি ভালকৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা। আজিলৈ ইমানতে সামৰিছোঁ। আমি নেক্সট ভিডিঅ'ত আকৌ সেই 5টা নিয়মৰ বিষয়ে পঢ়ি পেলাই আমি অনুশীলনী প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম।